তোমালোক সকলোকে আসাম সায়েন্স একাডেমি চেনেলটোলৈ স্বাগতম জনাইছোঁ। যেহেতু মই ৰেখা আৰু কোণ ক্লাছ 9ৰ 6 নম্বৰ চেপ্টাৰ পঢ়াই আছোঁ। প্ৰথম ভাগত আমাৰ 6.1 এক্সাৰসাইজ কমপ্লিট হৈছে। আজি মই 6.2 আগবাঢ়িছোঁ। 6.2 আমি প্ৰথম কৰিবলৈ যাওঁতেনে ইন্ট্ৰডাকশ্যন হিচাপে আমাৰ ইন্ট্ৰডাকশ্যন বুলি নহয়, দুটা আমাৰ এটা ইম্পৰ্টেণ্ট হয় যে কি যেতিয়া আমাৰ এই দুডাল ৰেখা সমান্তৰাল হয়, ধৰা হ'ল এডাল ৰেখা আমাৰ MN আৰু আনডাল ৰেখা হৈছে মোৰ এডাল PQ। ঠিক আছে, এই MN আৰু PQ ৰেখা যেতিয়া আমাৰ সমান্তৰাল হয় তেতিয়া আমাৰ এই যেটা এডাল তিৰ্যক, এই তিৰ্যকডাল কি হয় আমাৰ তিৰ্যকৰ যেটা অন্তকোণ, এই অন্তকোণ দুটাৰ মান আমাৰ সমান হয়। ধৰা যেতিয়া আমাৰ এৰ মান 50 ডিগ্ৰী হয়, বিৰ মানো 50, তেতিয়া আমাৰ কি হ'ব 50 ডিগ্ৰী হ'ব। ঠিক আছে, ঠিক সেই তেনেদৰে আমাৰ এই একান্তৰ বহিকোণখিনি আমাৰ সমান্তৰাল হয়। এডাল হৈ গ'ল মোৰ কি M, এইটো হৈ গ'ল N, এডাল হ'ল আমাৰ P আৰু এডাল হৈ গ'ল মোৰ Q। ঠিক আছে, এই MN আৰু PQ ৰেখা যেতিয়া মোৰ সমান্তৰাল হয় তেতিয়া আমাৰ একান্তৰ বহিকোণ সমান, বহিকোণৰ মান আমাৰ সমান্তৰাল হয় বুলি কৈছে। ঠিক আছে, এৰ যদি আমাৰ ভ্যালুটো 50 ডিগ্ৰী হয় তেনে B ভ্যালুটো আমাৰ 50 ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া মই অনুসৰণী 6.2 এক নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। আমাৰ 1 নম্বৰ কুৱেশ্যনত কি দিছে, চিত্ৰ 6.24 দেখুৱাই x আৰু y মান উলিওৱা। এই আমি x আৰু y মান তাৰ পাছত AB সমান্তৰাল, AB প্যাৰেলাল টু CD আমি দেখাব লাগে। AB যে সমান্তৰাল হয় কাৰ লগত, CD লগত। ঠিক আছে, মই এতিয়া প্ৰথমতে চিত্ৰটো অংকন কৰি লৈছোঁ। মই চিত্ৰটো অংকন কৰি ললোঁ। চিত্ৰটো আমাক দিয়া আছে যে কি আমাৰ আমি x আৰু y মান আমাৰ প্ৰশ্নটোৰ মতে আমি এই x আৰু y মানটো উলিয়াব লাগে, হয় নহয়? তাৰ বাবে মই কি কৰিম, যেটো আমাৰ এই তিৰ্যকডালৰ নাম মই নামাকৰণ কৰি লৈছোঁ। তিৰ্যকডালৰ নাম দিলোঁ মই PQ আৰু ইয়াৰ নাম দিছোঁ মই N, ইয়াৰ নাম দিলোঁ N। ঠিক আছে, এতিয়া আমি কি জানো, আমি x আৰু y মান উলিয়াব লাগে আৰু আমাক কি দি থোৱা আছে AB আৰু CD আমাৰ সমান্তৰাল। ঠিক আছে, প্ৰথমতে মই লিখি ল'ম যে কি দিয়া আছে আমাৰ কি হয় AB সমান্তৰাল মানে প্যাৰেলাল CD, হয়নে? এতিয়া এডাল যিহেতু মোৰ MA এডাল ৰশ্মি হ'ব নাই, এডাল হৈ গ'ল মোৰ MA, হয়নে? MA ৰশ্মিডালৰ পৰা আমাৰ যোনটো এতিয়া মই এইটো এটা কোণ, এইটো এটা কোণ, হয়নে? এই দুইটা কোণ মোৰ কি হয় 180 ডিগ্ৰী হয়। আমি যেতিয়া এই xৰ মান পাই যাম, এই xৰ মানটো পাই যোৱাৰ লগে লগে আমি কি y মানো পাই যাম, হয় নহয়? বা আমি y মান বা এনেকেও যে আমাৰ এই y ভ্যালুটো আমাৰ এনেওতো ওলাই আছে, আমাৰ y মানটো এই চিত্ৰৰ পৰাই ওলাই আছে। কাৰণ কিয়, যেতিয়া আমি জানো যে বিপত্তিপ কোণৰ আমাৰ কি হয়, বিপত্তিপ কোণৰ যদি আমাৰ এইটো ইয়াৰ 130 ডিগ্ৰী আমাৰ 130 ডিগ্ৰী, তেতিয়া আমাৰ y ভ্যালুটো কিমান হ'ব 130 ডিগ্ৰী নহ'ব জানো? এতিয়া আমি মেইনলি ওলাব লাগে আমাৰ সেই xৰ ভ্যালু, আমি xৰ ভ্যালুটো উলিয়াই ল'ম, হয় নহয়? আৰু তাৰপিছতে আমি দেখুৱাব লাগে এতিয়া চিত্ৰটোত আৰু তাৰপিছত এইটো একচুৱেলি মই AB is parallel CD, এইটো মই উলিয়াবহে লাগে দেই, AB সমান্তৰাল CD টো। প্ৰথমে মই এতিয়া আগবাঢ়িছোঁ। এতিয়া আমি কি কৰিম, MA এই ৰশ্মি হিচাপে এতিয়া যিহেতু এতেকে MA ৰশ্মিৰ পৰা MA অংশখিনি বাদ দিয়া, MA ৰশ্মিৰ পৰা আমি কি পাওঁ, এংগল PMA, এংগল PMA প্লাছ এংগল কি হয় আমাৰ AMN, ইয়াৰলৈকে এই অংশটোলৈকে হয় আচলতে এংগল AMN লিখিলেও একো কোনো ধৰণৰ আপত্তি নাই। এংগল AMN কি হয় আমাৰ 180 ডিগ্ৰী। 180 ডিগ্ৰী কিহৰ কাৰণে হয় বুলি ক'লে এইটো লিখি দিলে বেছি ভাল, ৰৈখিক জুৰীয়া কোণ, হয়নে? এইটো কি হয় আমাৰ ৰৈখিক জুৰীয়া কোণ। ঠিক আছে, ৰৈখিক জুৰীয়া কোণ এইখিনিলৈকে হ'ল। এংগল PMA ভ্যালু আমি কিমান পালোঁ 50 ডিগ্ৰী। এংগল AMN মানে আমাৰ কিমান x হয় সমান কিমান 180 ডিগ্ৰী। ইয়াৰ পৰা আমি xৰ মান গম পাম যে এতিয়া 180 ডিগ্ৰীৰ পৰা আমাৰ 50 গ'লে কিমান থাকিব, এইটো সকলোৱে জানো 130 ডিগ্ৰী, হ'লনে? এনেকৈ চালেও আমাৰ xৰ মানটো আমাৰ কি হয় 130 ডিগ্ৰী। তেতিয়া আমি এনেকৈ যদি চাওঁ যিহেতু এডাল তিৰ্যক, হয় নহয়?
আমাৰ যিখিনি আমি ইয়াতে পাইছিলোঁ যে একান্তৰ অন্তঃকোণৰ মতে এইটো মই প্ৰথমতেই তোমাক দেখাই দিছিলোঁ যেতিয়া আমাৰ এ ভেলুটো যদি আমাৰ বি দিয়া থাকে তেনেহ'লে বি ভেলুটো আমাৰ কি হ'ব এইটো 50 হ'ব কাৰণ কি হয় একান্তৰ অন্তঃকোণৰ চৰ্ত মতে হয়নে মানে সমান হয় এতিয়া যদি মই চাব যাওঁ এক্সৰ ভেলুটো যেতিয়া মই 130 ডিগ্ৰী পালোঁ এই ৱাই ভেলুটো মানে মোৰ 130 ডিগ্ৰী হ'ব লাগে বা এনেকৈ নকৈ আমি এনেকৈও লিখিব পাৰোঁ যে এতিয়া এটাকে কি y = 130 ডিগ্ৰী কিহৰ কাৰণে লিখিব পাৰোঁ এইটো আমাৰ কি হয় বিপত্তিপ কোণ হয় নহয় y ভেলুটো আমি ইয়াৰ পৰা গম পাব পাৰোঁ যে বিপত্তিপ কোণ হ'লনে তাৰ পাছতে এতিয়া সেইবাবে আমি কি হয় এংগল যোনটো আছিলে আমাৰ কিউ এন চি এইটো এংগল কিউ এন চি এংগল কিউ এতিয়া মই 2 নম্বৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ 2 নম্বৰ কুৱেশ্যনটোত আমাক কি দিয়া আছে যে চিত্ৰ 6.25 যদি এইটো হয়নে এ বি সমান্তৰাল এ বি ইজ পেৰেলেল টু চি ডি আৰু এই চি ডি ৰেখাডাল আমাৰ কাৰ লগত সমান্তৰাল বুলি কৈছে ই এফ ৰেখাৰ লগত সমান্তৰাল আৰু লগতে আমাৰ y/z দি আছে 3:7 এতিয়া আমি এই এক্সৰ ভেলুটো নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া আমি কি গম পালোঁ যে মই এটা চিত্ৰ অংকন কৰি ল'লোঁ এ বি সমান্তৰাল চি ডি আৰু চি ডি সমান্তৰাল ই এফ যিহেতু আমাৰ এক্স আৰু ৱাই এইটো দুইটা কি হয় আমাৰ তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান আছিলে 180 ডিগ্ৰী হয় নহয় এতিয়া মই প্ৰথমতে লিখি ল'ম চিত্ৰৰ পৰা আমি কি পাম যে আমাক কি দিয়া আছিলে এ বি ইজ পেৰেলেল টু চি ডি হয় নহয় আৰু চি ডি ইজ পেৰেলেল টু ই এফ সেইবাবে আমাৰ কি হ'ব যিহেতু এ বি আৰু চি ডি আমাৰ পৰস্পৰ সমান্তৰাল আৰু চি ডি আৰু ই এফও সমান্তৰাল তাৰ সেইবাবে আমাৰ কি হ'ব এ বি আৰু ই এফ পৰস্পৰ সমান্তৰাল হ'বনে নাই এ বি ইজ পেৰেলেল টু ই এফ বুজি পালা আৰু আমাক কি দি আছিলে যে আমাৰ এই এক্স আৰু জেড কি হয় আমাৰ এক্স আৰু জেড একান্তৰ অন্তঃকোণ হয় নহয় এক্সৰ ভেলু মই আগতে প্ৰথমতে কৈছিলোঁ যে এক্স আৰু যে এনেদৰে যদি থাকে এডাল তিৰ্যকৰ একান্ত অন্তঃকোণবোৰ আমাৰ কি হয় সমান হয়নে নহয় এতিয়া মইতো লিখিব পাৰোঁ সেই চিত্ৰৰ পৰাই মানে মই যিটা লিখি লৈছোঁ আৰু কি হয় আমাৰ এইটোতো মই গম পালোঁৱে যে আৰু এ বি যিটো আমাৰ পেৰেলেল ই এফ হ'ব আৰু লগতে আমাৰ কি হ'ব এক্স = জেড হ'ব এক্সৰ লগত জেড কিহৰ কাৰণে হ'ব একান্তৰ অন্তঃকোণ হয়নে কিহৰ কাৰণে হ'ব এইটো একান্তৰ অন্তঃকোণ বুজি পালা একান্তৰ অন্তঃকোণ তাৰপিছতে আমি এতিয়া কি লিখিব পাৰোঁ আমাৰ যে এক্স প্লাছ ৱাই আমি চিত্ৰৰ পৰা কি লিখিব পাৰোঁ প্ৰথমতে মই সেইকেইটাহে লিখি লৈছোঁ দেই এক্স প্লাছ ৱাই = আমাৰ কিমান হ'ব 180 ডিগ্ৰী এইটো অকণ লিখিব লাগিব যে কি তিৰ্যকৰ একেফালে থকা অন্তঃকোণ হয় নহয় সেইবাবে এইটো ইহঁতৰ মান কিমান আছে 180 ডিগ্ৰী তিৰ্যকৰ একেফালে থকা অন্তঃকোণ হয়নে অন্তঃকোণৰ সমষ্টি বা অন্তঃকোণ বুলি লিখিলেও হৈ যায় অন্তঃকোণ এতিয়া আমাক কি দি থোৱা আছিলে যে y/z = কিমান দিয়া আছিলে আমাৰ 3:7 হয়নে y/z ভেলুটো আমাক দি থোৱা আছিলে যে আমাৰ কিমান হয় 3:7 হয় এতিয়া এই জেডৰ সলনি মই ইয়াত চাবা জেডৰ সলনি মই ইয়াত কি লিখিব এক্স লিখিব পাৰোঁনে নোৱাৰোঁ কাৰণ কিয় এইটো এক্স = জেড মই ইয়াত লিখিয়ে থৈছোঁ হয় নহয় একান্তৰ অন্তঃকোণ এতিয়া জেডৰ সলনি মই এক্স লিখিলোঁ কিমান আহিলে ভেলুটো মোৰ 3:7 এই ইয়াকে মই এনেকৈ ভগ্নাংশৰ ৰূপে প্ৰকাশ কৰিলোঁ y/x = কিমান হ'ল 3/7 আৰু মই ইয়াতে এটা এ যেনিবা কনষ্টেণ্ট যোনটো আমি কি হয় ধ্ৰুৱক বুলি লওঁ হয়নে ধ্ৰুৱক এই হৈ গ'ল আমাৰ এটা ধ্ৰুৱক হা এই হৈ গ'ল ধ্ৰুৱক এতিয়া এইটো আমি কেনেদৰে লিখিব পাৰোঁ ইয়াৰ পৰা কি y = মোৰ কি হ'ব 3a হয়নে এক্সৰ ভেলু কি হ'ব মোৰ 7a বুজি পালা এতিয়া যোনটো আছিলে যে আমাৰ কি x + y = 180 ডিগ্ৰী ইয়াৰ পৰা মই কি উলিয়াব পাৰিম x + y = 1 এক্সৰ ভেলু কি গম পালোঁ 7a + y ভেলু গম পালোঁ 3a = কিমান হ'ব 180 ডিগ্ৰী হয়নে এতিয়া ইয়াৰ পৰা মোৰ কিমান হ'ব টোটেল 10a = 180 ডিগ্ৰী হ'লে মোৰ এৰ ভেলু কিমান ওলাব 180
আৰু এফালে এইটো যেতিয়া তললৈ আহিব মোৰ ইয়াত 10 হয়নে 10ৰে মোৰ 180 কেইবাৰ যাব 18 বাৰ হয়নে এৰ ভেলুটো মোৰ 18 ওলালে এতিয়া এ ভেলুটো মই যিকোনো ধৰা y3 আছিল হয় নহয় a3 আৰু এ ভেলুটো মোৰ কিমান 18 তেতিয়া মোৰ ইয়াত কিমান ওলাব 54 ডিগ্ৰী হয়নে নহয় 54 সৰি মোৰ এইটো আৰু তাৰ লগতে মোৰ xৰ ভেলুটো যেতিয়া মোৰ 7 আৰু a ভেলু মোৰ কিমান আহিব 18 তেতিয়া কিমান হ'ব 7 18 আমাৰ 126 বুজি পালা এটোৱে আমাক দিছিলে যে x আৰু y মান নিৰ্ণয় কৰিবলৈ আমি নিৰ্ণয় কৰিলো প্ৰথম একেবাৰে সহজ প্ৰথমতে চিত্ৰটো ভালদৰে বুজি লবা বা এইটা সৰু কথাৰে মনত ৰাখিবা যে একান্তৰ অন্তঃকোণৰ সমষ্টি সমান হয় বা আমাৰ ৰৈখিক জুৰীয়া কোণখিনি আমাৰ কি হয় 180 ডিগ্ৰী হয় আৰু মেইনলি সদায় অংক আমি কি প্ৰেক্টিস কৰিব লাগে এবাৰ চালে হয়তো নোৱাৰিবা 2-3 বাৰ প্ৰেক্টিস কৰাৰ পিছত ইনে ধুনীয়াকৈ আহি যাব এতিয়া মই 3 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো আমাৰ কি দিয়া আছে AB এই চিত্ৰটো যোনটো যে আমাৰ কি AB is parallel to CD হয় নহয় আৰু এই AB সমান্তৰাল এইটো ইয়াতে দিয়া আছে AB সমান্তৰাল CD EF is perpendicular to CD এই EF ডাল মোৰ কি হয় CD ওপৰত পাৰপেন্ডিকুলাৰ বুলি কৈছে মানে 90 ডিগ্ৰী কোণ ইহঁতে কৰি আছে ঠিক আছে তেন্তে আমি কি উলাব লাগে এংগল AGE এংগল AGE মানে আমি এটো এংগল AGE ইহঁতৰ ভ্যালুটো উলাব লাগে এটো ভ্যালু উলাব লাগে তাৰ সাথে এংগল GEF এংগল GEF এই সৰু কোণটোৰ ভ্যালু উলিয়াব লাগে আৰু এংগল কি হয় AG উলিয়ালো এংগল GEF আৰু এংগল FGE এটো এংগল FGE আৰু এফালৰ এই সৰু কোণটো উলিয়াব লাগে আমি ঠিক আছে এতিয়া আৰু আমাক এটো দিয়া আছে যে এংগল GED মানে এই গুটেই এই কোণটোৰ ভ্যালু আমাক দি থোৱা আছে কিমান বুলি 126 ডিগ্ৰী বুলি স্টেপ বাই স্টেপ উলাই যাম ভালদৰে চাই যাবা ঠিক আছে প্ৰথমতে আমি কি কৰিম মই এতিয়া আমাক কি দিয়া আছে হেতু মই লিখি লম হা দিয়া আছে যে কি আমাক দিয়া আছে AB parallel কি হয় আমাৰ CD AB আমাৰ সমান্তৰাল CD হয় নে আৰু EF ডাল আমাৰ কাৰ ওপৰত লম্ব বুলি দিয়া আছে EF perpendicular to CD হয় নহয় তাৰ পিছত আমাক কি দিয়া আছিল যে এংগল GE এটো এংগল GED এই গুটেই কোণটোৰ মান আমাক দিয়া আছিল কিমান 126 ডিগ্ৰী বুজি পাইছা দিয়া আছে যোনটা মই এটা লিখি ললো এতিয়া যেহেতু যদি মই এডাল AB সমান্তৰাল CD হয় না AB যোনটা আমাৰ প্যাৰেলাল টু CD হয় তাত মই এই GE এই G ডাল যেতিয়া মই এডাল তিৰ্যক হ'ব এই মোৰ যোন এডাল G যেতিয়া মই এডাল তিৰ্যক হ'ব তেতিয়া G তিৰ্যক হৈ যোৱাৰ লগে লগে কি হ'ব এই যোনটো কোণৰ মান এংগল AGE আৰু এংগল GED এই তিৰ্যক ডালৰ এই কোণটো আৰু এই গুটে এই কোণটো আমাৰ কি হয় সমান হ'ব নাই কিয় সমান হ'ব কাৰণ আমাৰ তিৰ্যকৰ যোনটো যেহেতু আমাৰ কি হয় একান্তৰ অন্তঃকোণ হয় না নহয় এটা মইটো লিখিম চাবা যেহেতু AB সমান্তৰাল CD আৰু ইয়াতে আমাৰ কি হয় G তিৰ্যক G ডাল যেহেতু আমাৰ কি হয় তিৰ্যক ইয়াৰ পৰা আমি কি পাওঁ যে এংগল AGE is equal কি হয় এংগল GED হ'ব নে নহয় এংগল GED হয় নে যেহেতু এটো কি হয় আমাৰ এটো ইকুৱেল 126 সমানে হ'ব যেহেতু একান্তৰ অন্তঃকোণ হয় নে একান্তৰ অন্তঃকোণ এখিনিলৈকে গম পালা তাৰ পিছত কি হয় এংগল AGE আৰু এংগল মোৰ এটো FGE এই দুইটা কোণৰ মান মোৰ কিমান হ'ব 180 ডিগ্ৰী হ'ব নাই এটো চিত্ৰটোত ভালকে চোৱা এটো এটা মান আৰু এটো এটা এটো যোনটো মোৰ কোণ এংগল AGE এই কোণটো আৰু এই কোণটোৰ দুইটা আমাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব নাই কাৰণ কি হয় ৰৈখিক জুৰীয়া কোণ ঠিক আছে মই এটা লিখি দেখাই আছো যেটো আমাৰ কি হয় এংগল AGE এটো এংগল AGE প্লাস এংগল এটো FGE এংগল FGE কিমান হ'ব আমাৰ 180 ডিগ্ৰী হ'ব কিহৰ কাৰণে হ'ব এটো ৰৈখিক জুৰীয়া কোণ লিখি দিলে এটো বেছি ভাল দেই ৰৈখিক জুৰীয়া কোণ হয় নে এটো হ'ল কি মোৰ ৰৈখিক জুৰীয়া
কোণ ঠিক আছে এইটো এংগল AGE ইয়াৰ ভ্যালুটো কিমান পাইছিলো মই এটা উলিয়ালো হয় না এংগল AGE ভ্যালু কিমান আছিল 126 ডিগ্ৰী এংগল FGE এটো 180 ডিগ্ৰী এটা মই ইয়াৰ ভ্যালুটো উলিয়াবলৈ কি কৰিম এংগল FGE is equal 180 minus 126 180 পৰা 126 ডিগ্ৰী মাইনাস কৰিলে মান কিমান হ'ব 54 ডিগ্ৰী থাকিব নাই এটো গম পালা এংগল এতিয়া আমি এটো ভ্যালু উলিয়ালো মই এটো FGE এ আমাক কি উলিয়াব দিছে এটো এটা কোণ এ কোণটোৰ ভ্যালু আৰু আমাক এই সৰু কোণটো হয় নহয় উলিয়াব দিছিলে এতিয়া আমি এটো উলিয়ালো তাৰ পিছত এতিয়া নেক্সট চাবা যেটো আমাক যেটো প্ৰথমতে দি থোৱা আছিল যে কি এংগল AGED এই গুটেই কোণটোৰ ভ্যালু আমাক কিমান দি আছিল 126 ডিগ্ৰী হয় না নহয় এতিয়া এংগল GED is equal to আমাক দিয়া আছিল কিমান 126 ডিগ্ৰী এই মই এংগল GED টোকে কেনেকৈ লিখিব পাৰো এংগল GEF হয় না এটো এংগল GEF প্লাস এংগল FED এংগল FED is equal কিমান হয় মোৰ 126 হয় না এটা এংগল GEF ৰ ভ্যালুটো মই উলিয়াব লাগিব এংগল GEF প্লাস এংগল FED ভ্যালু আমাক কিমান হয় এটো 90 ডিগ্ৰী হয় না পাৰপেন্ডিকুলাৰ প্লাই আমাক দি থোৱাই আছিল 90 ডিগ্ৰী হলে এটো হৈ গল 126 কিহৰ কাৰণে যেহেতু আমাৰ FE ইজ আমাৰ কি হয় প্ৰথমতে দি থোৱা আছিল এটো EF বা FE মানে তেনেকৈ লিখিছো প্যাৰালেল সৰি পাৰপেন্ডিকুলাৰটো কি হয় আমাৰ CD পাৰপেন্ডিকুলাৰ যেটো মোক কাৰ লগত হয় বুলি দিছে CD এতিয়া এটো ভ্যালু কেনেকৈ লম এংগল GEF 126 ডিগ্ৰী মাইনাস এফালে 90 ডিগ্ৰী 126 ৰ পৰা যেতিয়া আমাৰ 90 বিয়োগ হয় তেতিয়া আমাৰ কিমান থাকিব 36 ডিগ্ৰী ঠিক আছে বুজি পালা সকলে আমাৰ গুটেইকিনা আমাৰ হেতু প্ৰশ্নটো যেহেতু আমাক এইকিটা উলিয়াব দিছিল হয় নহয় এংগল AGE ভ্যালু এংগল GEF আৰু এংগল FGE গুটেইকিটা সব আমাৰ গুটেইকিটা ধুনীয়াকৈ ওলাই গল ঠিক আছে এতিয়া মই 4 নম্বৰটোৰ প্ৰশ্নলৈ আগবাঢ়িছো 4 নম্বৰ প্ৰশ্নটো আমাক কি দি থোৱা আছে এই চিত্ৰটো মই অংকন কৰি ললো প্ৰথমতে PQ সমান্তৰালকৈ আমাৰ কি বুলি দিয়া আছে ST হয়নে এই PQ আৰু ST আমাৰ প্যাৰালেল বুলি কৈছে এংগল PQR আমাক দি থোৱা আছে এটো এংগল PQR 110 ডিগ্ৰী হয়নে তাৰ পিছতে আমাৰ এংগল RST এটো এংগল RST ভ্যালু দিয়া আছে আমাক ইয়াতে কিমান 130 ডিগ্ৰী দি থোৱা আছে তাৰ পিছতে এংগল QRS এই এংগল QRS ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগে আৰু আমাক কি হয় ইংগিত দিয়া আছে যে আমি এটো সলভ কৰিবৰ কাৰণে মানে এটা আমাক কৈ থোৱা আছে যে হয়নে সহজ এটা বুদ্ধি R বিন্দুৰে যোৱাকৈ ST সমান্তৰাল হৈ থকাকৈ এটা ৰেখা অংকন কৰা ইয়াৰ মইটো কৰি আছো চোৱা এই R বিন্দুৰে যোৱাকৈ ST সমান্তৰালকৈ আমাক এটা ৰেখা অংকন কৰিব দিছে হয়নে ধৰা মই এডাল ৰেখা অংকন কৰি লৈছো আৰু এই ৰেখাডালৰ নামে মই দি দিছো কি MN বুজি পালা ঠিক আছে এতিয়া এই MN ৰেখা এটো মই কি হয় অংকন কৰিলো হয় না হেবাবে মই ইয়াতে লিখিম যে কি অংকন বুলি লিখিম কি R বিন্দুৰ পৰা ST সমান্তৰালকৈ R বা এনেকৈ লিখিবা যে R বিন্দুৰে যোৱাকৈ R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালকৈ দেই ST ৰ সমান্তৰালকৈ কি হয় MN ৰেখা এডাল হয়নে MN মই নাম তঙে যিকোনো নাম দিব পাৰো মই MN দিছো MN ৰেখা অংকন কৰা হল MN ৰেখা অংকন কৰা হল হয়নে MN ৰেখা অংকন কৰা হল গম পালা এতিয়া আমি কি গম পাম চাবা এ MN ৰেখাৰ যেতিয়া লওঁ আৰু এ S হাৰডাল যদি মই এডাল তিৰ্যক হিচাপে ব্যৱহাৰ কৰো ঠিক আছে তেতিয়া কি হ'ব মোৰ এংগল RST হয়নে এটো এংগল RST আৰু এংগল মোৰ SRM এই কোণটো আৰু এই কোণ এই দুইটা কোণ কি হয় মোৰ একান্তৰ অন্তঃকোণ হ'ব না দিটা সমান হ'ব মানে এই কোণটোৰ ভ্যালুটো মোৰ যে 130 ডিগ্ৰী দিয়া আছে লগতে এটো মোৰ 130 ডিগ্ৰী হ'ব কাৰণ কিয় একান্তৰ অন্তঃকোণ যেতিয়া মই SR ডাল এডাল তিৰ্যক হিচাপে ব্যৱহাৰ কৰিম চোৱা এংগল RST সমান কিহৰ লগত হয় এংগল SRM এটো
এংগল SRM কি হয় এইটো মোৰ একান্তৰ অন্তঃকোণ হয়নে একান্তৰ অন্তঃকোণ গম পালা এইটো হৈ গ'ল একান্তৰ অন্তঃকোণ ঠিক আছে এই মানে ইয়াৰ ভ্যালুটো আমাক কি হ'ব 130 ডিগ্ৰী গম পালা তাৰ পিছতে আকৌ এতিয়া চাবা আৰু বা আকৌ আমাৰ কি হয় এইটো যোনটো এংগল MRQ এতিয়া মই এই তিনিটা কোণ যেতিয়া মই চাব যাওঁ এংগল MRQ এংগল যোনটো মোৰ QRS এই সৰু কোণটো আৰু এটা এংগল SRN এই তিনিটা কোণ মোৰ কি হ'ব 180 ডিগ্ৰী চোৱা এংগল MRQ এইটো হয়নে এংগল MRQ এই কোণটো তাৰপিছতে এংগল QRS এই সৰু কোণটো এংগল QRS প্লাছ এংগল SRN কি হয় মোৰ 180 ডিগ্ৰী কিহৰ কাৰণে হয় যিহেতু মোৰ ৰৈখিক জুৰীয়া কোণ হয়নে এইটো কি কোণ ৰৈখিক জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণ 180 ডিগ্ৰী হয় এতিয়া এইটো চোৱা এই এংগল MRQ আৰু এংগল QRS এই দুটা কোণ মিলি পেলাই মোৰ কি হৈ আছে এই গোটেই কোণটো হৈ থকা নাই জানো মোৰ এংগল MRS এই দুটা কোণ লগ হৈ পেলাই আমাৰ কি হয় এংগল MRS এই দুটা কোণ লগ হৈ পেলাই মোৰ কি হৈ আছে এইটো এংগল MRS হয়নে সৰি এংগল MRS এইটো মোৰ প্লাছ এংগল SRN ইজ ইকুৱেল 180 ডিগ্ৰী এই এংগল MRS এইটো মই আগতীয়াকৈ উলিয়াইছিলোঁ নে এইটো যেনিবা মই ইয়াতে এইটো মোৰ এনেকৈও মই ইয়াক লিখিব পাৰোঁ যে এংগল MRS বুলি লিখিব পাৰোঁ বা এংগল SRM বুলি লিখোঁ 130 ডিগ্ৰী আমি আগতে পাই আহিছোঁ 130 ডিগ্ৰী প্লাছ এইটো কি হ'ব এংগল SRN ইজ ইকুৱেল 180 ডিগ্ৰী হ'ল নাই এংগল SRN এইটো 180 মাইনাছ 130 এফালে মোৰ কিমান হ'ব এইটো 180 মাইনাছ 130 বুলি ক'লে কি হ'ব মোৰ 50 ডিগ্ৰী হ'ব নাই এইখিনিলৈকে গম পালোঁ এতিয়া আমি চিত্ৰৰ পৰা এই চিত্ৰটোৰ পৰা মই এতিয়া কি হয় চোৱা এংগল এইটো মোৰ যোনটো PQR এই এংগল PQR আৰু এংগল QRN এই কোণটো আৰু এতিয়া মোৰ এই গোটেই এই কোণটো এই দুটা কি হ'ব একান্তৰ অন্তঃকোণৰ মতে সমান হ'ব নাই এংগল এইটো আৰু এইটো চোৱা এতিয়া যোনটো মোৰ এংগল QRN চিত্ৰৰ পৰা মই কি পাওঁ চিত্ৰৰ পৰা এংগল QRN ইজ ইকুৱেল এইটো যোনটো আছিলে মোৰ এংগল QRN ইজ ইকুৱেল কি হয় এংগল PQR হয়নে এইটো এংগল PQR এই গোটেই কোণটো আৰু এই কোণটো কি হয় একান্তৰ অন্তঃকোণৰ মতে সমান হ'ব লাগে এংগল PQR সমান কিহৰ কাৰণে লিখিলোঁ মই এইটো একান্তৰ অন্তঃকোণৰ মতে অন্তঃকোণ হয়নে এতিয়া এই এংগল QRNটো যে মই লিখিলোঁ এইটো ভেলুটো মোৰ কিমান হয় 110 ডিগ্ৰী হয় নহয় সৰি এংগল PQR ভেলুটো মোৰ এইটো 100 এইটো এংগল QRNটো মই কি বুলি লিখিব পাৰোঁ এতিয়া চোৱা এংগল QRNটো এংগল QRS হয়নে এই কোণটো আৰু এই কোণটো দুটা যোগ কৰিলে মই কি পাওঁ এংগল QRN গোটেই কোণটো পাম নাই এংগল QRS প্লাছ এংগল SRN ইজ ইকুৱেল কিমান আহিব মোৰ এইটো 110 ডিগ্ৰী এংগল QRS এইটো এংগল QRSৰ ভেলুটো মই উলিয়াব লাগে হয়নে এংগল QRS আৰু এইটো মোৰ যোনটো এংগল SRN আছিলে এই এংগল SRNৰ ভেলুটো মই এইকণতে উলিয়াই থৈছোঁ নাই এইটো 50 ডিগ্ৰী সেইবাবে মই এইটো কি হ'ব এফালে আহিলে মাইনাছ হৈ যাব তেতিয়া মোৰ ওলাই যাব 60 ডিগ্ৰী গম পালা এতিয়া আমি এইটো উলিয়ালোঁ এংগল QRSৰ ভেলুটো মোৰ কিমান ওলালে 60 ডিগ্ৰী মই 5 নম্বৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আমাৰ AB ইজ পেৰেলেল টু CD এই AB আৰু CD ৰেখা আমাৰ সমান্তৰাল বুলি কৈছে আৰু আমাক APQ এইটো APQ কোণটোৰ মান আমাক দিয়া আছে 50 ডিগ্ৰী আৰু এংগল PRD এই কোণটোৰ মান দিয়া আছে আমাক 127 ডিগ্ৰী মানে এইটো 127 ডিগ্ৰী এতিয়া আমি এই X আৰু Y মানটো উলিয়াব লাগে এইটো একেবাৰে ইজি কুৱেশ্যন আমি যে চিত্ৰৰ পৰা প্ৰথমতে লিখি ল'ম চিত্ৰৰ পৰা কি হয় আমাৰ AB ইজ
পেৰেলেল টু CD হয়নে এই AB আৰু CD আমাৰ পেৰেলেল বুলি কৈছে আৰু এতিয়া xৰ মানটো চোৱা তোমালোকে যেতিয়া এডাল আমি এডাল তিৰ্যক হিচাপে লওঁ আমি কি জানো যে আমাৰ একান্তৰ অন্তঃকোণৰ মান সমান হয়নে নহয় এই 50 ডিগ্ৰীটো আমাৰ এই xৰ লগত সমান হ'ব কাৰণ এইটো কোণ যেতিয়া আমাৰ 50 ডিগ্ৰী হৈছে এই তিৰ্যকডালৰ এই কোণটোত আৰু তেতিয়া হলে আমাৰ এই কোণটো আমাৰ কি হ'ব 50 ডিগ্ৰী হ'ব কিহৰ কাৰণে হ'বটো 50 ডিগ্ৰী এটা মই উল্লেখ কৰি দিম যে একান্তৰ অন্তঃকোণ হয়নে এটো একান্তৰ অন্তঃকোণ ঠিক আছে তাৰ পিছতে নেক্সট এটা চোৱা এটো আমাৰ ত্ৰিভুজ এটাৰ তো মই সৰুকে এনে হে কৈছিলো এই আমাৰ ত্ৰিভুজ এটাৰ যিটো আমাৰ এটা বহি কোণৰ মানটো যদি আমাক দিয়া থাকে 127 ধৰিবা আমাক এটা ত্ৰিভুজৰ এই ত্ৰিভুজটোৰ ভিতৰৰ যোনকিটা আমাৰ এটো কি বুলি কোৱা হয় বিপৰীত যোনকিটা আমাৰ অন্তঃকোণ এই অন্তঃকোণকিটাৰ যোগফলৰ সমান আমাৰ এতিয়া ধৰা এই বিপৰীত অন্তঃকোণ x + y = আমাৰ 127 ডিগ্ৰী হ'ব বুজি পালানে এই বহি কোণটোৰ মান মানে কাৰ সমান হয় এই বিপৰীত অন্তঃকোণৰ যোগফলৰ সমান হয় আমাৰ ঠিক আছে মই এটা লিখিব পাৰিম এটো কি x + y = আমাৰ কিমান হ'ব 127 ডিগ্ৰী কিহৰ কাৰণে হ'ব তো অকমান লিখিব লাগিব ত্ৰিভুজৰ বহি কোণৰ ত্ৰিভুজৰ কি আছিল আমাৰ বহি কোণৰ মাপ বিপৰীত অন্তঃকোণৰ যেটো আছিল আমাৰ বিপৰীত অন্তঃকোণৰ দুই মাপৰ সমষ্টি সমান মানে দুই মাপৰ সমষ্টি আমাৰ কি হয় সমান হয় বুলি দিছে ইয়াৰ মেইন পইণ্ট গিটা হৈছে আমাৰ এই লিখাখিনি এইকন লিখিলেহে তেতিয়া এটো আমাৰ MCQ টাইপ কোৱেশ্চনৰ বাবে হৈ যায় আমাৰ মানে এটো মুখতে ওলাব পাৰি যে আমাৰ x ৰ ভ্যালুটো আমাৰ 50 সমান হ'ব আৰু এই x + y = আমাৰ 127 ডিগ্ৰী হ'ব x ৰ ভ্যালুটো আমি পুট কৰি y ভ্যালু ধুনীয়াকৈ ওলাব এতিয়াটো কি হয় x ৰ ভ্যালু আমি কিমান পাইছিলো 50 হয় নহয় আৰু y ভ্যালু আমি উলিয়াব লাগে 127 y ভ্যালু উলিয়ালে আমাৰ কিমান হ'ব এফালে যেটো প্লাছত আছে এফালে মাইনাছত আহিব 50 ডিগ্ৰী আৰু 127 ৰ পৰা 50 গলে আমাৰ কিমান থাকিব তেতিয়া 77 ঠিক আছে এটাকে আমি কি হয় x ৰ ভ্যালু কিমান পালো 50 ডিগ্ৰী আৰু y ভ্যালু পালো আমি কিমান 77 ডিগ্ৰী ঠিক আছে আজিলে ইমানে